বন্ধু আজি ৰাতিপুৱা মানে হেৰি কৰিলোঁ দিয়া আৰু বোলো আৰু ক'তো নাযাওঁ আৰু আজি আৰু ৰাতিপুৱাই পুৱাই বন্ধু আমাৰ গাঁৱৰ আমাৰ ঘৰৰ কাষত এই নদীত দেখা পাইছে যে এই ব্ৰহ্মপুত্ৰ নদীখন এই আমাৰ গাঁও চাওঁ গোটেই মানে হেৰি ভাঙি চিঙি মানুহৰ ঘৰ বাৰী ভাঙি চিঙি চব ধূলিচ্ছাৰ কৰি দিছে, গম পাইছে না বন্ধুহঁত। আজি আৰু কি কৰিম, এইবিলাকে চাই আছোঁ আৰু গোটেই এই বৰলৈতৰ অত্যাচাৰত মই গুচিয়ে গ'লোঁ আৰু গাঁওখন এৰি। মই এতিয়া আৰু ক'ত থাকিম, ক'ত যাওঁ, কি কৰোঁ কি নকৰোঁ, মনটো বৰ অনুতপ্তত পৰিৱেশত আৰু বন্ধুহঁত। মই আৰু গুৱাহাটীতে গুচি গ'লোঁ দে, কি কৰিবি। গাঁওখন বৰ হেঁপাহৰ আছিল, বৰ মৰমৰ আছিল দেই নিজৰ গাঁও, কিন্তু কি কৰিবি উপায়তো নাই, এৰোৱে আৰু। এইফালেতো দেখা পাইছে এই কোনোমতে এই ৰাজচৰিত্ৰহঁত এইটোৱে আৰু কোনোমতে আৰু জুপুৰিটোৱে আমাৰ থকা ঘৰটো আছিল গাঁৱৰ ঘৰ, সেইটো আমাৰ গাঁৱৰ ঘৰ। গাঁৱৰ এটা মজা আছে আৰু কোনো হাই হুলস্থুল নাই, কিবা নাই, মানুহৰ মাজত কোনো কাজিয়া পেচাল নাই, হিংসা হিংসি নাই। গাঁৱৰ মানুহখিনি এটা গাঁৱৰ মানুহবিলাক সৰল সহজ, এটা শান্তিত থাকে আৰু এই বস্তুটো গাঁৱত পাবি, কিন্তু গাঁৱত কোনো গছ নাই। গাঁও মানে গাঁৱেই আৰু এইটো আমাৰ ঘৰৰ ওচৰতে এইখন মছজিদ, আমাৰ নামাজ আৰু শুক্ৰবাৰৰ জম্বাৰ নামাজ ইয়াতে পঢ়োঁ আৰু নিজৰ ঘৰৰ কাষত আৰু জেগাখিনি এনেকুৱা জেগাত থাকোঁ আৰু বন্ধু, কি কৰিম। সেই আৰু আজি অলপ মানে আৰু গুৱাহাটীত গ'লে আৰু গাঁওখনৰ কথা মনত পৰিবই আৰু নিজৰ জন্ম জেগা, কোনোবা আৰু নিজৰ জন্ম জেগাটো পাহাৰ পাব পাৰে কিন্তু নৰে না এইখান এইটো যে দেখা পাইছে বন্ধু, আসসালামু আলাইকুম ইয়া কবৰ, এইটো মোৰ ফাদাৰ্ছৰ কবৰ দে বন্ধুহঁত। ফাদাৰ্ছ এক্সপায়াৰ্ড হৈছে 2003 চনত। সেয়া আৰু যাই আছোঁ। সেইটো এই নদীখনৰ নাম আছিল বন্ধুহঁত এই কলসী নদী বুলি কয় আৰু এই নদীখন আমাৰ বৰপেটা আৰু কামৰূপ এই দুখনৰ মাজেদি গৈছে আৰু এইটো কলসী নদী। মই যে যাই আছোঁ ব্ৰিজখন, বাঁহৰ ব্ৰিজ, এইটো বাঁহৰ দলং আৰু কলসী নদী, নদীৰ পাৰত এটা শান্তি আৰু এই আৰু কি চাবি বন্ধু এই আৰু এই যে মই থিয়া দি আছোঁ ন, ইয়াৰ পৰা এই লেফ্ট চাইড এইখিনি বৰপেটা হয় আৰু ইয়াৰ পৰা ৰাইট চাইডে দেখা পাইছে এইখিনি কামৰূপ। ইয়াৰ চাৰিওফালে থকা মানুহখিনি মহাচুৰা, ৰাঙাপানী, পশ্চিমফালে আছে আপোনাৰ শিমলবাৰী আৰু পূবফালে আছে মহাচুৰা বুলি কয় বন্ধু। এতিয়া নাই, ইয়াতে আমি সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এই গাঁৱতে আমি মানে কি প্ৰাইমাৰীটো মই আৰু মজলীয়া মাধ্যমিক শিক্ষা, হাইস্কুল আমি গাঁৱতে থাকি পঢ়ি লিখি ওলাই গৈছোঁ। তাৰপিছত কলেজ পঢ়িলোঁ, যাই আমি অকণমান বাহিৰত নগৰপৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় বুলি কয়, তাতে আমি কলেজ পঢ়িলোঁ আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই। তাৰপিছত এই গাঁৱৰ পৰাই, গতিকে গাঁৱৰ কথা কি ক'ম, গাঁৱৰ অৱদান আমাৰ বহুত আছে, নিজে ক'ব নোৱাৰিলোঁ। ঠিকে আছে বন্ধুহঁত, এই আৰু ৰাতিপুৱাৰ হেৰি এটা মৰ্ণিং ৱাকিং কৰি
কৰি আছোঁ। ঠিকে আছে, বাৰু অকণমান ফুৰোঁ। ব্ৰেকফাষ্ট কৰিলোঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ অকণমান নিজৰ অতি মৰমৰ গাঁওখন চুবাটো অলপ ফুৰি চাওঁ। এই আৰু ঠিক আছে না গাঁৱৰ ৰাস্তাবিলাক এনেকুৱাই কেঁচা ৰাস্তা। আমি কেঁচা ৰাস্তাতে ডাঙৰ হোৱা দে আৰু অলপ সেই আৰু গাঁৱৰ মানুহখিনি যেতিয়া বন্ধুহঁত মোৰ ঘৰ বাৰী নদীয়ে ভাঙি লৈ গ'ল ন, তাৰপিছত আৰু বন্ধুৱে কোনোমতে এনেকৈ আৰু বনাই থৈ দিছোঁ। আৰু এইটো মোৰ নিজৰ বুলি আৰু কি ক'ম, এইখিনি আৰু এই ঘৰটো মোৰ নিজৰে আৰু এতিয়া সেইখিনি বনাইছোঁ বন্ধু টেম্পৰাৰী হিচাপত। সেই আৰু হেৰি লেফ্ট চাইড এইটো মই নিজা এইটো বনাইছোঁ। আগৰ জেগাখিনিতো ব্ৰহ্মপুত্ৰ নদীয়ে লৈয়ে গ'ল আৰু অস্তিত্ব নোহোৱা কৰি দিছে। তাৰপিছত বন্ধু এতিয়া আৰু আহিছোঁ কোনোমতে, ঠিক আছে। এইটো আমাৰ ঘৰৰ কাষৰে ওচৰতে এই দোকান এখন আছে, দোকানত আহিছোঁ বন্ধু। এতিয়া আমি বহোঁ অলপ আড্ডা চাড্ডা কেতিয়াবা ৰাতিপুৱা গধূলা মাৰোঁ আৰু ইয়াতে মাৰোঁ, দোকানতে বহিম আৰু অলপ কিনি বস্তু লওঁ দোকানৰ পৰা। এই আৰু বন্ধু এই দোকানখনত আহিলে বহুত কিবা মনত পৰে দেই। এই দোকানত বহুত আহিছোঁ গাঁৱত থাকোঁতে। অৰ্ডাৰ মোক অলপ কিবাখিনি দিবচোন, চেনি চাহপাত বা বিস্কুট। ঠিক আছে বন্ধু, এতিয়ালৈকে এৰোঁ আৰু হেপী টুডে, আকৌ পিছত লগ পাম, বাই।